আপোনালোকে টেম্পৰাৰী হেয়াৰ ষ্ট্ৰেট কৰি পাইছেনে হয় আমি চেলুনত কেনেকৈ টেম্পৰাৰী হেয়াৰ ষ্ট্ৰেট কৰোঁ তাকে দেখুৱাওঁ বাৰু আহকচোন তাৰ আমি ফাৰ্ষ্টত চুলিখিনি ভালকৈ ধুই লৈছোঁ ক্লিনজিং শ্বেম্পুৰ লগত যাতে অইল অকণো নাথাকে তাৰপাছত আমি মইশ্চাৰাইজ শ্বেম্পুৰ লগত ধুই পেলাই চুলিখিনি যাতে মইশ্চাৰাইজ হৈ থাকে তাৰ বাবেও আমি ধুই লওঁ আৰু তাৰপাছত চুলিখিনি 100% ড্ৰাই কৰোঁ এইটোত মন কৰিব লগা কথা যে যদি আপুনি চুলিখিনি ভালকৈ নুশুকুৱায় তেনেহ'লে সেই চুলিখিনি বেছিকৈ ডেমেজ হোৱা চান্স থাকে চুলি ফাটা চুলি চিঙা এনেকুৱা নিচিনা সমস্যাৰ সন্মুখীন দিয়ে সেইবাবে চুলিখিনি আমি পেডেল ব্ৰাছৰ লগতো একদম ভালকৈ কুল ড্ৰাই দি পেলাই মানে হিট নিদিয়াকৈ ড্ৰায়াৰত ঠাণ্ডাৰে আমি চুলিখিনি ভালকৈ শুকুৱাই লওঁ তাৰপিছত হেয়াৰ প্ৰটেক্টৰ ইউজ কৰি পেলাই চুলিখিনিত আমি লাহে লাহে ফাইন ছেকশ্যন লৈ পেলাই চুলিখিনি ষ্ট্ৰেট কৰিব লওঁ এই প্ৰচেছটো কৰিলে আপোনাৰ চুলিখিনি ষ্ট্ৰেট বহুত বেছি টাইমলৈকে লাষ্টিং কৰিব বহুতৰে এটা সমস্যা হয় ন যে আপোনালোকে হেয়াৰ ষ্ট্ৰেট কৰি যায় অলপ সময় পাছতে চুলিখিনি ফুলি যায় বা ৱেভি হৈ যায় এনে যদি কৰে তেনেহ'লে আপোনালোকৰ অকণো তেনেকুৱা সমস্যাৰ সন্মুখীন নহয় তে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ টিপছ বিচাৰে তেনেহ'লে ফ'ল' কৰি ৰাখিব ছাবস্ক্ৰাইব কৰিব আৰু ৰিজাল্টটো ল'বলৈ মই পাহৰি গ'লোঁ সেইকাৰণে ইয়াৰ কোনো ক্লিপ নাই তে আজিলৈ ইমানে বাই বাই